নমস্কাৰ, মই নাথ। আপোনালোকে চাই আছে হৰৰ পডকাষ্ট আছাম। বন্ধুসকল, এই পৃথিৱীখনত বহুত ৰহস্যই ভৰি আছে। এই গোটেই পৃথিৱীখনত আপোনালোকে চাব যায় যদি বহুত ৰহস্যময় কথা আৰু বহুত ৰহস্যময় ঘটনাৰে পৃথিৱীখন ভৰি আছে। কোনোবাই কয় এই পৃথিৱীখনত ভগৱান নাই, কোনোবাই কয় ভূত নাই, কোনোবাই কয় প্ৰেত নাই, কোনোবাইতো এনেকুৱালৈকে কয় কি দেখা নাই যেতিয়া বতাহো নাই। ঠিক আছে, বহুত ধৰণৰ মানুহ, বহুত ধৰণৰ কথা, বহুত ধৰণৰ ছিষ্টেম চলি আহিছে। কিন্তু মই আপোনালোকক আজি এটা মোৰ লাইফত হৈ যোৱা, মোৰ জীৱনত হৈ যোৱা এটা সঁচা ঘটনা মই আপোনালোকক সন্মুখত দাঙি ধৰিব ওলাইছোঁ। মই আচলতে এজন এক্স-ফৌজি হয় আৰু মোৰ সৰু সৰু ব্যৱসায় আছে, ফাৰ্মিং লগত মই জড়িত হয়। তো আজিৰ পৰা কমচে কম 3 বছৰমান আগৰ, 4 বছৰমান, 3.5 বছৰমান আগৰ এটা ঘটনা মোৰ লগত হৈছিল। বন্ধুসকল, যেতিয়া মই চাকৰি বাদ দি তিনিচুকীয়াত থাকোঁ, যেতিয়া মই তিনিচুকীয়াত চাকৰি কৰি আছিলোঁ লাষ্ট পষ্টিঙত, তাতে মই এটা ভাড়াঘৰ লৈ আছিলোঁ। আৰু সেই ভাড়াঘৰটো লৈ থাকোঁতে মোৰ জীৱনত বহুত ধৰণৰ এনেকুৱা ধৰক চেঞ্জিং আহিলে। মই ব্যৱসায়ত নামি গ'লোঁ। ব্যৱসায়ত নামাৰ পিছত চাকৰি বাদ দিলোঁ। চাকৰি বাদ দি আপোনাৰ মই ট্ৰাক ল'লোঁ। সেই ট্ৰাকখন লৈ ক'ৰবাৰ পৰা কিবা বস্তু আনি মই চেলিং কৰোঁ, ইটো সিটো সেনেকুৱা কামত লাগি আছিলোঁ। তাৰপিছত মোৰ জীৱনত সেইদিনাখন, সেই ৰাতিটো আজিও মোৰ জীৱনত মনত আছে আৰু সেই কথা ভাবিলে আজিও মোৰ বুকু কঁপি উঠে। মই এটা এনেকুৱা বস্তু দেখিছিলোঁ। বন্ধুসকল, সেইদিনাখন এটা মই ভূত লগ পাইছিলোঁ, এটা মই ভূত দেখিছিলোঁ। আচলতে ভূত হয় কি, ভূত দেখিবলৈ কেনেকুৱা, সেইদিনাখন মই ৰিয়েল দেখিছোঁ। আৰু ভূত হয় কি বা দেখিবলৈ কেনেকুৱা, সেইটো মই আপোনালোকক আজি ক'ম। বন্ধুসকল, যেতিয়া মই ভূতটো দেখিছিলোঁ তেতিয়া ৰাতি প্ৰায় 2:25 মান আছিল। মোৰ ঘৰত 2টা কুকুৰ আছিল। এটা কুকুৰ নাম লাকি আৰু এজনী কুকুৰ নাম লিলি। লাকি আৰু লিলি। সেইদিনাখন ৰাতি লাগাতাৰ 2টামান বাজি পাই লিলিয়ে ভুকিব আৰম্ভ কৰিছে। লাকি ঘৰত নাছিলে। লাকি কি হয়, ৰাতি হ'লে ক'ৰবাত সি ওলাই যায়। লাকি ঘৰত নাছিলে। আৰু 2টা কুকুৰ মোৰ বিলাতী কুকুৰ আছিল, মানে বাহিৰৰ কুকুৰ আছিল, ৰাজস্থানৰ ব্ৰীড, যিটো মাৰোৱাৰী ব্ৰীড বুলি কয়, সেইটো ব্ৰীড আছিলে। তাৰপিছত ৰাতি এনেকুৱা হয়, 2টামান বাজিৰ কুকুৰজনীয়ে ভুকিব আৰম্ভ কৰে। লাগাতাৰ ভুকি আছে। ল'ৰাটোৱে আৰু মানুহজনীয়ে ক'লে কি যা, তাক যাই পেলাই চুপ কৰি থৈ আহ, 2 চাটমান দি থৈ আহ। আমাৰ ঘৰত কি আছিলে, ঘৰৰ পৰ্দাৰ এনেকৈ লগোৱা বাঁহ এটুকু, মানে শলি এডাল আপোনাৰ দুৱাৰমুখত থৈ দিয়া আছিলে। দুৱাৰমুখত থৈ দিয়া শলিডাল ল'লোঁ। লৈ মই লাহে লাহে এখোজকৈ যায় দৰ্জামুখত ৰ'লোঁ। তাৰপিছত প্ৰথম মই পৰ্দাখন দাঙি পেলাই চিচাৰ দি চালোঁ, আইনা দি চালোঁ, মই তাইক দেখা নাপালোঁ। তাই আচলতে ভুকি আছিলে ক'ত, ফাৰ্মখনৰ বাউণ্ডাৰীৰ ভিতৰত তাই সোমাই আছে। ফাৰ্মৰ বাউণ্ডাৰীৰ ভিতৰত সোমাই আছে আৰু বাৰাণ্ডাখন পাৰ কৰি আপোনাৰ চোতালৰ একদম সন্মুখতে, মানে মই বাৰাণ্ডাখন পাৰ কৰাৰ লগে লগে ধৰক মই একদম জাষ্ট 3 খোজমান দিলেই ভূতটো লগ পাওঁ। একদম জাষ্ট 3 খোজমান দিলে মই ভূতটো লগ পাওঁ। সেই ভূতটো আপোনাৰ সেই কুকুৰজনীৰ ফালে চাই লাগাতাৰ একেথিৰে চাই আছিল আৰু কুকুৰজনীয়ে ভূতটোক লাগাতাৰ ভুকি আছিলে। তাৰপিছত হ'ল কি, যেনেকৈ মই লাহেকৈ দৰ্জাখন খুলি আপোনাৰ গ'লোঁ, প্ৰথম মই চোতাললৈ চালোঁ। চোতাললৈ চোৱাৰ লগে লগে মই দেখিলোঁ ভূত কেনেকুৱা বস্তু। আজি আপোনালোকে কোনোবাই যদি ভূত দেখা নাই বা ভূত দেখিছে, ভূত হয়নে এনেকুৱা, আপোনালোকে মোক কমেণ্টত ক'ব। ভূতটো আচলতে এটা সৰু পোৱালিটোৰ সমান। সৰু পোৱালি বুলি ক'বলৈ কমচে কম আপোনাৰ 4-5-6 বছৰৰ মানৰ এটা পোৱালিটো মাথাটো গোল ইমানটোমান, এটা লাও সমান, ৰঙালাও এটা সমান মাথাটো গোল, এনেকুৱা অকণমান জোঙা টাইপৰ মাথাটো, আৰু কাণিখন থিয়, হাত চাত মই দেখাই নাই। এটা গাটো এনেকুৱা হৈ আহি ভি শেপত তললৈ, গাটো নাই আপোনাৰ মাথাটোপে এনেকৈ আহি ডিঙিটো তেনেকৈ অকণমান আছে ভাঁজ এটা, আৰু আহি গাটো এই ভাঁজটো নাই ভূতটোৰ। মই যেতিয়া দেখিলোঁ হৈ কোন বুলি সুধিলোঁ ভূতটোক, হৈ কোন, মই দম দিয়াৰ লগে ভূতটো মোৰ পিনে চালে। ভূতটোৱে যেনেকৈ মোৰ পিনে চালে মই দেখিলোঁ, ভূতটো যেতিয়া চালে ঘূৰিলে, কাৰণ বেক ছাইডটো আছিল এনেকৈ ছাইডত সাৰা, এনেকৈ ছাইড লৈ আছিলে। জাষ্ট যেতিয়া ঘূৰি দিলে মোৰ পিনে একদম সন্মুখি দেখা দেখি হৈছে, কাৰণ ফাৰ্মৰ লাইটটো পৰি আছে চোতালত। লাইটটো যিটো পৰি আছে, মোক সি ডাইৰেক্ট দেখিছে, মই তাক ডাইৰেক্ট দেখিছোঁ, আৰু বাটৰ যিটো মানে ষ্ট্ৰীট লাইট সেইটো জ্বলি আছে। তাৰপিছত সি মোক ডাইৰেক্ট দেখিছে, মই তাক ডাইৰেক্ট দেখিছোঁ। আপোনালোকে বিশ্বাস কৰক, ভূতটো চকুকেইটা এনেকুৱা গোল এটা মানে আপোনাৰ ডাঙৰ বিংগুটি সমান, আৰু চকু কালাৰটো হালধীয়া, একদম ফুল হালধীয়া, একদম যেনেকৈ মানে লাইট জ্বলিলে, বাল্ব জ্বলিলে যেনেকুৱা, সেনেকুৱা 2টা জ্বলা
আৰু সি মোক দেখি পেলাই 4-5 ছেকেণ্ডমান ৰখি গ'ল সেইখিনি জেগাতে থ মাৰি ৰখি গ'ল। সিও হয়তো কিজানি কি বুলি ভাবিলে, আৰু ময়ো তাক দেখিলোঁ যেতিয়া মই ৰহ বুলি কৈ পেলাই মই থ লাগি ৰ'লোঁ। ৰৈ মানে ৰহ বুলি কৈ পেলাই যেতিয়া মানে আগুৱাই যাওঁ, ভূতটো একদম এক খাউতত ওলাই যায় গেটৰ বাহিৰত ৰাস্তাত ৰৈ সি মোৰ পেনে চাইছে। ৰাস্তাত ৰৈ মোৰ পেনে তেতিয়া লিলি তাৰ সিখন ফাৰ্মৰ পৰা দৌৰি আহিছে, আহি মানে মোৰ ওচৰত আহি মুতি পেলাইছে ভয়ত মুতি পেলাইছে। আৰু চিধা যায় ভূতটো যেতিয়া সিপিনে গুচি গ'ল ৰাস্তা দি, মই দৌৰি গ'লোঁ, যাই গেটখন ধৰিছোঁগৈ। গেটখন ধৰি জুমি চাইছোঁ কুকুৰবিলাকে তাত ভুকিছে। লিলিয়ে লাগাতাৰ কুকুৰজনী এনেকৈ ভুকিছে যে ভূতজনীক জানো ধৰিবগৈ যায়, বা ভূত নে ভূতজনী মই নাজানো, কিন্তু ভূতটোক ধৰিবৰ কাৰণে সম্পূৰ্ণ লিলিয়ে মানে চেষ্টা কৰিছিলে। তো বন্ধুসকল, মই লাইফত দেখা প্ৰথম ভূতটো হ'ল সেইটো। আচলতে বহুত কিছুমান মানুহ কয় কি ভূত মাইকী মানুহৰ নিচিনা কিবা নিচিনা, মই কিন্তু দেখা নাই সেনেকৈ। মই যিটো ভূত নিজৰ লাইফত মই নিজে ৰিয়েল লাইফত দেখিছোঁ, মই সেনেকৈ দেখিছোঁ। মই যিটো দেখিছোঁ মই সেনেকৈ দেখিছোঁ। আৰু এটা কথা মই আপোনালোকক কওঁ, মই যেতিয়া আপোনালোকক কথাটো কৈছে ভূত হয় বা নহয়, সেইটো মই যিটো মই দেখিলোঁ মই সেইটো আপোনালোকক ক'লোঁ, আপোনালোকে নিজে কমেণ্টত ক'ব।